ভীষণ আমি পর্যায়ক্রমে বিভিন্ন আমার ক্যাম্পসমূহ ইতিমধ্যে উদ্বোধন করা হয়েছে। তো সেইদৰে আজি আমি আমার যে কার্যসূচী এই কার্যসূচী আমি এক্সিবিশন যে ইনিগ্ৰেশ্যন আমি হাতত লৈছো। গতিকে ইয়াত মই যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলৈ ইয়াত আহিছে, বিশেষকৈ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ ডেপুটি চিফ তেখেত ইয়াত আহিছে, আৰু আমাৰ ধেমাজি জিলা পৰিষদৰ ভাইচ চেয়াৰমেন ইয়াত আহিছে। কিন্তু আজি আমি এই এক্সিবিশন মুকলি কৰিবৰ কাৰণে আমাৰ ধেমাজি জিলাৰ ডিচি বাইদেউক আমি ইয়াত আমন্ত্ৰণ কৰিছিলোঁ। কিন্তু দুখৰ বিষয় তেখেত বিশেষ অসুবিধাৰ কাৰণে ইয়াত উপস্থিত হ'ব পৰা নাই। তাৰপিছত তেখেতে আমাক জনাইছিল যে এডিচি চাহাবে আমাৰ ইয়াত এডুকেশ্যন কৰে বুলি আমাক জনাইছিল। কিন্তু তেখেতেও বিশেষ কাৰণত ইয়াত নিজৰ কনফাৰেন্সত থাকিব কাৰণে হলত থকাৰ কাৰণে তেখেতে আহিব পৰা নাই। গতিকে আমি আজি এইখন আমার এক্সিবিশন এন্ড বুক ফেয়ার এগুলো উদ্বোধন করিবার কারণে আমার আসু আমার সাংগঠনিক সম্পাদক অর্গানাইজিং সেক্রেটারি তেখেত চিত্ত বসুমতাৰীক আমি ইয়াত নিযুক্তি কৰিছো। গতিকে ইয়াত তেখেত আহি পাইছেগে। গতিকে ইয়াৰ প্ৰথমে মই এখন আমাৰ বড়ো আৰণেৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ স্বেচ্ছাসেৱিকাক মই অনুৰোধ জনাইছো। Excuse me, sir. লগতে মই তেখেতক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। बाजिद'थि बर' थुनलाइ आफादनि बोसोरारि जथुम्मानि दिनै दिन्थिफुंसालि बेखेवनायाव बेयाव बाहागो लाफैनाय मानगोनां डिसिसन कमिटिनि नेहाथारि ललित बर' सार, मिसिं अट'नमास काउन्सिलनि डेपुटि चिफ सुक्रेश्वर गयारि दा आरो नुजाथिफैनो हानाय मावफुं आफादनि सोद्रोमाफोर, ইয়াৰ উপস্থিত হোৱা সন্মানীয় সাংবাদিক বন্ধুসকল, মহসুম হানজানি सोद्रोमाफोर, फरायसा फरायसुलिफोर, लोगोसे इयाव नुजाथिफैनाय बर' रायजो राजाफोरजों लोगोसे विभिन्न जनगोष्ठीनि रायजो राजाफोर, दिनै बे दिन्थिफुंसालिखौ धेमाजि जिल्लानि डिसि रश्मि अपरान्जु करातेया बेखेवनो गोनां दंमोन। किन्तु बिनि बिमानि साइस्थ'आ गाज्रि जानायखाय मेडिकेलाव थांनो गोनांखाय इमारजेन्सि गुवाहाटी थांनो गोनां जाबाय। बे खोथानि थाखाय बे फैनो हादिया मेडामा, आरो जोंनो शुभेच्छा होदों। आरो बे दायित्वखौ जोंनि बर' साहित्य सभानि डिसिसन कमिटियाव आंखौनो दायित्व होनायनि थाखाय आं गोजोननाय बावहरबाय। आंबो
रेजिस्ट्रेशन कमिटिनि भाइस प्रेसिडेन्ट दायित्व लाबाय दं जों बायदि बायदि खामानि दंबाबो जों थाबैनो बे दिन्थिफुंसालिखौ बेखेवनो नाजादों आरो बिखेखকৈ আমি বড়ো সাহিত্য সভাৰ চিমেণ্ট চাপৰি অধিৱেশন সফল কৰি তুলিবৰ কাৰণে বিভিন্ন প্ৰকাৰে আমি চেষ্টা কৰি আছোঁ বিভিন্ন জনগোষ্ঠী সমাহাৰ ঘটিব বিভিন্ন জনগোষ্ঠীক আমি ইয়াত আমি ঠাই দিছোঁ বিভিন্ন জনগোষ্ঠীক লৈ আমি একেলগে নিজৰ জনগোষ্ঠীয় ভাষা সংস্কৃতি আগবঢ়াই নিবৰ ক্ষেত্ৰত আমি একেলগে আগবঢ়াৰ চিন্তা এই চিন্তাটো ইতিমধ্যে আমাৰ ইয়াত প্ৰতিফলিত হৈছে আৰু আমি আশা কৰিছোঁ এই অধিৱেশনৰ জৰিয়তে সমগ্ৰ অসম সমগ্ৰ ভাৰতত এটা বাৰ্তা যাব যে সমন্বয়েৰে আমি শক্তিশালী হ'ব পাৰোঁ আমি একতাৰেহে শক্তিশালী হ'ব পাৰিম আৰু সিটো জনগোষ্ঠী এইটো জনগোষ্ঠীক সহায় কৰিলেহে সকলো জনগোষ্ঠী ইয়াত সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা হ'ব এই কথাটোকে আমি আশা কৰি ইয়াত সমগ্ৰ বিভিন্ন জাতি জনগোষ্ঠীক একেলগে কৰি ইয়াত বসবাস কৰা মিচিং জনগোষ্ঠী দেউৰী জনগোষ্ঠী সোণোৱাল কছাৰী জনগোষ্ঠী গাৰো ৰাভা হাছং সকলোকে তিৱা সকলো জনগোষ্ঠীকে লৈ আৰু দাঁতি কাষৰী অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীসকলক আমি নিমন্ত্ৰণ জনাই এই বড়ো সাহিত্য সভাৰ 56তম যি অধিৱেশন সেই অধিৱেশনখন চিমেণ্ট চাপৰি অধিৱেশনখন আমি সফল কৰি তুলিবৰ কাৰণে ইতিমধ্যে লাগিছোঁ আৰু তাৰে যে বড়ো জনগোষ্ঠীটোৰ এই বৃহত্তম আমাৰ পিতৃ সংগঠন বড়ো সাহিত্য সভাৰ যি আমাৰ দায়িত্ব যে বড়ো জনগোষ্ঠীৰ ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যি কাম আমি অব্যাহত ৰখাৰ লগতে আমি নিজাববীয়াকৈ আমি বিভিন্ন জনগোষ্ঠীৰ ভাষা আৰু ভাষাবোৰো আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে তেখেতসকলক আমি একেলগে আগবাঢ়ি যাবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ সেইটো এটা প্ৰমাণিত হ'ব চিমেণ্ট চাপৰি বড়ো সাহিত্য সভাৰ যি অধিৱেশন সেইটোৱে আমাৰ সমন্বয়ৰ এটা ক্ষেত্ৰত পৰিণত হ'ব সমন্বয় ধাৰাবাহিকভাৱে এটা অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ যি গুৰি ধৰোতা যি পিতৃ সংগঠন সেই পিতৃ সংগঠনৰ দায়বদ্ধটো ইয়াতে প্ৰতিফলন হৈছে ইতিমধ্যে আমি উপলব্ধি কৰিছোঁ আৰু সেইটোৱে শ্লোগান বড়ো জনগোষ্ঠীটো বড়ো সাহিত্য সভাৰো এটাই শ্লোগান লিভ এণ্ড লেট লিভ জীয়াই থাকিব দিয়ক আৰু জীয়াই থাকক আৰু জীয়াই থাকিব দিয়ক এই সন্মানেৰে ইটো জনগোষ্ঠী এইটো জনগোষ্ঠীক সন্মান প্ৰদৰ্শন কৰি ইটো জনগোষ্ঠী এইটো জনগোষ্ঠীলৈ পৰস্পৰে বুজাবুজি কৰি আমি একেলগে আগবাঢ়িলে আমাৰ ভাষা সংস্কৃতি আমাৰ আগবাঢ়ি যাব বিশ্বদৰবাৰ প্ৰতিষ্ঠা হ'ব সেইটোকে আমি কামনা কৰিছোঁ এই সাহিত্য সভাৰ জৰিয়তে তাৰ বাবে আমি সকলো জনগোষ্ঠীক আমি ধন্যবাদ জনাইছোঁ সকলো প্ৰকাৰে ইয়াত অংশগ্ৰহণ কৰা সকলো শ্ৰেণীৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ ইয়াৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলক ধন্যবাদ জনাইছোঁ ইয়াৰ বিশেষকৈ ইয়াৰ চিমেণ্ট চাপৰি অঞ্চলৰ ক্ষুদ্ৰ যিবিলাক খেতিয়ক আছে যেনে তেনে ইয়াত ইমান বহল ঠাই নহয় ইমান ডাঙৰ ঠাই নহয় যিটো হোটেল ইয়াত মানে থাকিবলৈ কাৰণে ব্যৱস্থা নাই তথাপিও ইয়াতে সকলোৱে খেতিয়ক ৰাইজে সকলোৱে ইয়াত সহযোগ কৰি এই অধিৱেশনখন সফল কৰি তুলিবলৈ যি চেষ্টা কৰে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে যি সাহিত্য সভা সফল কৰাৰ ক্ষেত্ৰত আমাৰ এই দিপ্তিপুংচালি এক্সিবিশ্যন কাম বুক ফেয়াৰ এইটো তেওঁলোকৰ জৰিয়তে ইয়াক সুবিধা দিয়াৰ বাবে তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ আৰু এইখিনি কথা কৈ বাজি থতি বছৰ रायजो जुथुमानि थुनलाइ आफादनि बाजि 30 बोसोरारि जुथुमाखौ जों मोजाङै खुंलांनो हायो बेखौ आसा खालामनानै बयखौबो जोङो आलासिफोरखौ मोजाङै बरायनो थाखाय खावलायनानै आंनि बे दिन्थिफुंसालि बेखेवनायखौ आं आगबारायनो नागिरदों आरो बेखौनो बुंनानै आंनि बिबुंथिखौ आं फोजोबबाय धन्यबाद सियार तो गंसे गंनैखौ
অপায় অমঙ্গল তথা আমার মাঝে যাতে কোনো হাই কাজিয়া পেছাল নহয় মই তাৰ বাবে ৰচিছে কমিটি ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছো। ধন্যবাদ। গোজনাই বাবাই দে বুবলিয়াও কি পাৰ এইটো আমাৰ তাত বহুত পায়।
কি বঢ়িয়া লাগিছে বে মিচিং ঘৰৰ নিচিনা হিংটো ওলোৱা নাই ওলাইছে প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰি এতিয়া আমি লাষ্ট আমাৰ আজি ইনগ্ৰেশ্যন ডেৰ অন্তিম পৰ্যায় পাইছেহি তো ইয়াত উপস্থিত মোৰ ৰিচেপশ্যন কমিটিৰ সভাপতি উপসভাপতি তথা বিভিন্ন সাব কমিটিৰ ইনচাৰ্জ তথা বিষয়ববীয়াসকল আৰু আমাৰ ভলণ্টিয়াৰ্ছ তথা স্বেচ্ছাসেৱক সেৱিকাসকল আমাৰ বড়ো সাহিত্য সভা তথা ৰিচাৰ্চ কমিটিৰ অনুৰোধ ক্ৰমে আমন্ত্ৰণ ক্ৰমে আমাৰ চিমেন চাপৰি কলেজৰ প্ৰিন্সিপাল ছাৰ আহি পাইছে খন্তেক পিছত ইনগ্ৰেশ্যন হ'ব ডেলিগেটছ হ'ল ইয়াৰ আগতে মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আমাৰ প্ৰিন্সিপাল চাহাবক আজি এই ডেলিগেটছ হলখনি উদ্বোধন কৰিবৰ কাৰণে মই অনুৰোধ জনাম তাৰ আগতে মই আমাৰ ৰিচেপশ্যন ফালৰ পৰা তথা আমাৰ প্ৰগ্ৰাম যে সাব কমিটি তেখেতসকলৰ অনুৰোধ ক্ৰমে মই এখন আৰণেৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই আমাৰ স্বেচ্ছাসেৱিকাক অনুৰোধ জনাইছোঁ লগতে মই আমাৰ প্ৰিন্সিপাল সাহেবক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ শুভ আবেলি গুড আফটাৰনুন অল অফ ইউ আমাৰ 56 বড়ো সাহিত্য সভাৰ ৰিচিপশ্যন কমিটিৰ মাননীয় বিষয়ববীয়াসকল আমাৰ বড়ো ছাৰ ললিত বড়ো ছাৰ বিভিন্ন শাখাৰ পৰা অহা মাননীয় অতিথিসকল ডেলিগেটসকল আৰু ভলণ্টিয়াৰ্ছসকল আৰু মোৰ বন্ধুসকল আজি এই আমাৰ শুভ মুহূৰ্তত সকলোকে পাই বৰ ধন্যবাদ জনাইছোঁ আমি চিমেন চাপাৰীবাসী হিচাপে ধন্য মানিছোঁ যে 56 বড়ো সাহিত্য সভা নিখিল বড়ো সাহিত্য সভাখন আমাৰ চিমেন চাপৰিত হৈছে 2015 চনতে কমিটিখন গঠন কৰি এতিয়ালৈকে যি অহৰহ প্ৰচেষ্টাত সাফল্যমণ্ডিত প্ৰায়
হৈ গৈছে তাৰ কাৰণে সকলো বিকল্পবিয়া আৰু চিমেণ্ট চাপৰি বাকী হৈ পেলাই আমি চবক ধন্যবাদ জনাইছোঁ আৰু যিবিলাক ডেলিগেট আহিব তেওঁলোককো আমি শুভেচ্ছা জনাইছোঁ আজি এই শুভ মুহূৰ্তত আমি ডেলিগেট হলটো অপেনিং কৰিবলৈ ওলাইছোঁ আৰু যিসকল কৰ্মকৰ্তাই এই শুভ কামটোত মোক সুবিধাকণ দিলে তাৰ কাৰণে মই ধন্যবাদ জনাই মোৰ এই শুভ কামত যাতে এই কামটো চবে সহযোগিতা কৰে আৰু ভালে কুশলে এই অনাগত দিন 4 দিনত যাতে ডেলিগেটসকলে ধুনীয়াকৈ নিজৰ ভৱিষ্যত সংগঠনটোৰ ভৱিষ্যত চিন্তা চৰ্চা কৰিব বুলি মই আশা ৰাখি এই শুভাৰম্ভদাৰ মুকলিটোৰ কাৰণে সকলো সহায় বিচাৰি মই উন্মোচন কৰিবলৈ ওলাইছোঁ ধন্যবাদ বিগেষ্টটো কালিৰ পৰা হ'ব কালিৰ পৰা হ'ব কৈছোঁ আজি ডিছপিছ নহ'ব আলহী তাত বহিব কিন্তু কিবা লাগে মানে হ'ব ইয়াত থাকিব ইয়াতে পঢ়িবলৈ ত্ৰিপাল দিব কিমান হ'ব ইয়াততো এনে কিমান স্কোৱাৰ ফিট আছে স্কোৱাৰটো 110 10 10